ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এই হৰনামৰ পাঠটো যেটো তোমালোকৰ পাঠ নম্বৰ 6 হয় তাতে তোমালোকৰ 78 নম্বৰ পেজত 78 নম্বৰ পেজত কেইটামান হৰণ অংক দিছে আমি সেই অংককেইটা আজি এই ভিডিঅটোত কৰিবলৈ চেষ্টা কৰোঁ না এতিয়া মই কোনকেইটা অংকৰ কথা কৈছো ইয়াতে চোৱা এই যিকেইটা অংক দিছে ইয়াতে চোৱা এই হাতেৰে আমাক কোড কৰিবলৈ কৈছে হাতেৰে আমাক কি কৰিবলৈ কৈছে 3468 খন কৰিবলৈ কৈছে তাৰপা আকৌ 11 1021 চক ঠিক হেদৰে 13 5832 চক ঠিক হেদৰে 25 8420 চক তাৰ পিছত 57 602 আৰু 70 9220 চক এতিয়া আমি এই অংকখিনি এটাটাকে কৰিবলৈ চেষ্টা কৰো এতিয়া প্ৰথমতে মই অকমান অংকখিনি কৰিবলৈ সুবিধাৰ বাবে অকমান জায়গা এখিনতে উলিয়াই লওঁ গতিকে জায়গা উলিয়াবৰ কাৰণে মই কি কৰিছো এখিনি অলপ ডিলিট কৰি দিছো ওকে এখিনি অকমান ডিলিট কৰি দিম ঠিক আছে অলৰাইট ডিলিট কৰি দিলো এতিয়া আমি এই অংকখিনি এটাটাকে কৰিবলৈ চেষ্টা কৰিম কোনখিনি অংক এইখিনি অংক 12 ওকে এতিয়া আমি কি কৰিম হাতেৰে 3468 হৰণ কৰিবলৈ চেষ্টা কৰিম গতিকে ইতিমধ্যে তোমালোকে হৰণ অংক নিশ্চয় শিকিছা আমি কি কৰিম এটো 3468 আমি এই ধৰণে পাতি লম ঠিক আছে এতিয়া আমি কি কৰিম যেহেতু হৰণ অংক আমি সদায় কোন ফালৰ পৰা কৰোম সদায় আমি বাও ফালৰ পৰা কৰোঁ তাৰমানে আমি এই 3 টোৰ পৰা কৰিব লাগিব এটো আসলে 3 যদিও সংখ্যাটো নিজৰ মান 3 ইয়াৰ স্থানীয় মান কি 3000 মানে 3000 অলৰাইট 3000 গতিকে 3000ক আমি 7টা কে নিশ্চয় ভগাব নোৱাৰো গতিকে আমি কি কৰিব লাগিব এই শতক মানে এই শতকটোকো লৈ ল'ব লাগিব শতকৰ সংখ্যাটোকো লৈ ল'ব লাগিব তাৰমানে এটা কি হ'ব আমাৰ 3 কিমান 34টা শতক 34টা শতকক আমি 7টা কে ভগাব লাগে নিশ্চয় আমি ভগাব পাৰিম তে কিমান ভাগ দিব পাৰিম সেই কথাটো আমাক লাগে তাৰমানে আমি 34টা শতক দ্যাট মিন্স 34ক আমি হাতেৰে কি কৰিব লাগে ভাগ দিবলৈ বা হৰণ কৰিবলৈ আমি চেষ্টা কৰিব লাগে অলৰাইট তেতিয়া এই ক্ষেত্ৰত আমি কিমান দিম এতিয়া চোৱা আমি যদি নেওতাৰ সহায় লওঁ তেতিয়া হলে আমি কি কৰিব লাগিব হাতৰ ঘৰ নেওতাত আমি কি কৰিব লাগিব 34 পাই নেকি চাব লাগিব যদি নাপায় তেতিয়া হলে আমি তাতকে সৰু সংখ্যাটো মানে একদম ওচৰতে থকা সৰু সংখ্যাটো লবলৈ আমি চেষ্টা কৰিব লাগিব এতিয়া এই ক্ষেত্ৰত কি হ'ব চোৱা আমি যদি 5 বাৰ দিও 7 5 গুণ 35 তাৰ মানে কি 34 তকৈ ডাঙৰ হৈ গল গতিকে এই 5 বাৰ দিব নোৱাৰিম আমি এই ক্ষেত্ৰত কি কৰিব লাগিব 4 বাৰ দিব লাগিব ঠিক আছে 4 বাৰ দিলে আমাৰ কিমান হ'ব 28 হ'ব কথা বুজি পাইছানে 28 হ'ব ঠিক আছে এতিয়া আমি নেক্সট স্টেপটো আমাৰ কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে এতিয়া 4 পাটো ডাইৰেক্টলি আন বিয়োগ কৰি নাযায় গতিকে আমি কি কৰিব লাগিব 4 পৰা আমি এই সংখ্যাটোৰ পৰা দশকৰ সংখ্যাটোৰ পৰা আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিব লাগিব 4 টো যেহেতু 4 পৰা যেটো আন বিয়োগ কৰিব পৰা নাযায় গতিকে আমি ইয়াৰ পৰা ধাৰ লম গতিকে আমি যদি ইয়াৰ পৰা ধাৰ লওঁ তেতিয়ালে সংখ্যাটো হ'ব 14 তেতিয়ালে কি হ'ব 14 পৰা যদি 8 আমি বিয়োগ কৰিও তেতিয়ালে কিমান থাকিব 6 থাকিব আৰু এটো ধাৰ দিয়া লগে লগে কমি যাব সংখ্যাটো গতিকে 2 2 গল থাকিল হইনো আমি বাওঁফালে হইনোটো নাপাতুম কথাখিনি 3 উজুম তাৰ পিছত নেক্সট আমাৰ কামটো হ'ব কি এই সংখ্যাটো আমি নমাই আনা গতিকে নমাইলে এটা কি হল 66 হল সংখ্যাটো নহলে আগতে 6 আছিল এতিয়া 6 আছিল এতিয়া আমি এটো নমাই দিয়াৰ কাৰণে 66 হল গতিকে হাতেৰে এবাৰ আমি 66ক আমি ভাগ কৰিবলৈ চেষ্টা কৰিবলৈ পুনৰ আমি হাত ঘৰ নেওতাখন যদি মাপি চাওঁ তেতিয়ালে চোৱা 7 8 গুণ 56 7 9 গুণ 63 আৰু 7 2 গুণ 70 গতিকে আমি ইয়াতে কিমান বাৰ দিব পাৰিম 9 বাৰ দিব 7 9 গুণ 63 হৈ গল 7 9 গুণ 63 অলৰাইট নেক্সট এতিয়া আমি কি কৰিব লাগিব পুনৰ বিয়োগ কৰিব লাগিব এতিয়া 6 পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 3 নহয়নে 3 থাকিব তাৰ পিছত আমি পুনৰ কি কৰিব লাগিব এই 8টো আমি নমাই নিব লাগিব এতিয়া 8টো নমাইলে আমাৰ হাতত টোটাল সংখ্যা কিমান হ'বগে 38 হ'ব 38 গতিকে আমি হাতেৰে 38ক পুনৰ ভাগ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি কি কৰিব পাৰিম আমি ম্যাক্সিমাম 5 বাৰ দিব পাৰিম 7 5 গুণ 35 কিমান 7 5 গুণ 35
ওকে আমি যদি ছবাৰ দিও তেতিয়া 7 গুণ 42 হৈ যাব ডাঙৰ হৈ যাব গতিকে আমি ছবাৰ ইয়াতে দিব নোৱাৰো গতিকে আমি 7 5 গুণ 35 বাৰ দিলো তাৰ পিছত কি হ'ব এটো আমি পুনৰ বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কি হ'ব 8 পৰা যদি আমি 5 বিয়োগ কৰো তেতিয়ালে 3 থাকিব ওকে এটা আমাৰ অংকটো কি আছে এখিনতে শেষ হৈছে তেতিয়া হলে আমি এটা কি পালো তোলাগো মই এটা আমি ভাগফল হিচাপে আমি কি পালো ভাগফল হিচাপে আমি কি পাইছো এই 495 টো হৈ গল আমাৰ ভাগফল আৰু এইটো হৈ গল আমাৰ কি ভাগহেক বা ইংৰাজী তাক ৰিমাইন্ডাৰ বুলি কয় ভাগহেক বা বাকি বুলি কয় এতিয়া এটো অংক কৰা হৈ গল গতিকে তোমালোকে ভাগফল আৰু ভাগহেকটো নিজে পাতি লবা ঠিক আছে এতিয়া আমি নেক্সট অংকটো কৰিবলৈ চেষ্টা কৰো আহা নেক্সট টু এটো যে 11 1021 ক আমি হৰণ কৰিব লাগে গতিকে আমি 11 টো এখিনতে পাতি লম এই ধৰণে তাৰ পিছত এনেকৈ আমি আজদাল দিব লাগিব তাৰ পিছত এই যেটো সংখ্যা আছে কি 1021 এটো আমি পাতি ললো ঠিক আছে এতিয়া যেহেতু ইয়াতে দুটা বাহিৰত দুটা সংখ্যা আছে গতিকে আমি সিধা আমি এই হাজাৰ ঘৰ শতকৰ ঘৰ সংখ্যাটো লৈ চাম কিন্তু দেখিলো যে দুইটা সংখ্যা ললেও আমাৰ 10টা শতকে হয় গতিকে 10টা শতক 11 মাজত ভাগ কৰিব পৰা না যায় 11 ভাগ কৰিব পৰা না যায় গতিকে আমি কি কৰিলো দশকৰ ঘৰ সংখ্যাটো লৈ লম তাৰ মানে এই তিনিটা সংখ্যা আমি একেলগে লৈ লবলৈ তেতিয়াহে আমি ইয়াক হৰণ কৰিব পাৰিম বা ভাগ কৰিব পাৰিম তেতিয়ালে গোটেই তিনিটা সংখ্যা যদি আমি হাজাৰ ঘৰ শতকৰ ঘৰ আৰু দশকৰ ঘৰ গোটেই তিনিটা সংখ্যা ল আমাৰ সংখ্যাটো কিমান পাম 102 এতিয়া আমি 102 কি কৰিব লাগিব 11 ভাগ দিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া যদি 11 আমি 102 ভাগ দিবলৈ চেষ্টা কৰো তেতিয়া আমি ম্যাক্সিমাম ইয়াতে কিমান বাৰ দিব পাৰিম 9 বাৰ দিব পাৰিম কিমান বাৰ দিব পাৰিম 9 বাৰ আৰু যদি 11 লগত আমি 9 পূৰণ কৰো আমি কিমান পাম 99 পাম অলৰাইট 99 তা নেক্সট স্টেপটো হল আমাৰ মাইনাস বিয়োগ কৰা গতিকে আমি 2 পৰা যেহেতু ডাইৰেক্টলি 9 বিয়োগ কৰিব পৰা না যায় গতিকে আমি ইয়াৰ পৰা ধাৰ লম এটো যেহেতু 0 ইয়াৰ পৰা আমি ধাৰ লম গতিকে আমি ধাৰ ললে ইয়াত কি হ'ব 12 হ'ব 12 পৰা 9 বিয়োগ কৰিলে আমি কিমান পাম 3 পাম নহয়নে গতিকে আমাৰ বিয়োগ কৰাটো হৈ গল তাৰ নেক্সট আমাৰ কামটো হ'ব কি এই সংখ্যাটো তললে নমাই আনাম যেটো 1 সংখ্যাটো আমাৰ তললে নমাই আনাম তেতিয়া কিমান হ'ব 31 হৈ গল গতিকে 11 31 ক আমি কিমান বাৰ দিব পাৰিম যদি আমি 3 বাৰ দিবলৈ চেষ্টা কৰো তেলে 3 11 গুণ 33 হৈ যাব ডাঙৰ হৈ যাব গতিকে 3 বাৰটো আমি দিব নোৱাৰো গতিকে আমি এখিনতে কিবা দিম দুবাৰ দিম দুবাৰ দিলে কি হ'ব ইয়াতে এটো 22 হৈ গল ঠিক আছে 22 হৈ গল তেতিয়া 22 হলে কি হ'ব আমি পুনৰ এতিয়া বিয়োগ কৰিব লাগিব তেতিয়া যেহেতু 1 পৰা 2 ডাইৰেক্টলি বিয়োগ কৰিব পৰা না যায় তেতিয়া আমি ধাৰ লম এটো কাখৰটো সংখ্যাটোৰ পৰা ধাৰ ললে 11 হ'ল 11 ৰ 2 গল থাকিল 9 অলৰাইট এটো হৈ গল তেতিয়া এই ক্ষেত্ৰত আমি কি পালো চোৱা এতিয়া আমি ভাগফল ইয়াতে কি পালো 92 ভাগফল আমি পালো 92 আৰু ভাগহেক পালো 9 গতিকে এটো আমাৰ অংকটো কৰা হৈ গল নেক্সট এতিয়া আমি এটো কৰিবলৈ চেষ্টা কৰো হা ইয়াত 3 নম্বৰত কি আছে 13 5832 ক হৰণ কৰিবলৈ কৈছে আমি গতিকে আমি এখিনতে কৰিবলৈ চেষ্টা কৰো প্ৰথমে আমি অংকটো পাতি লওঁ 13 কিমান কৰিবলৈ কৈছে 5832 ক হৰণ কৰিব কৈছে ঠিক আছে 5832 ক হৰণ কৰিব লাগে তো এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমে যদি আমি 5টা হাজাৰ ল মানে এই হাজাৰৰ সংখ্যাটো ল গতিকে 5টা হাজাৰটো 13 ভগাব মানে 13টাকে ভগাব নোৱাৰে গতিকে আমি কি কৰিব লাগিব এই শতকৰ ঘৰৰ সংখ্যাটো লব লাগিব শতকৰ ঘৰৰ সংখ্যাটো যদি আমি দুইটা লৈ ললে 58 হ'ব তেলে 58টা শতক হ'ল 58টা শতকক আমি 13 কে ভগাব পাৰিম না নিশ্চয় পাৰিম গতিকে আমি কি কৰিব লাগিব 13 এ 58 আমি ভাগ দিবলৈ যত্ন কৰিব লাগিব এই ক্ষেত্ৰত আমি 13 ঘৰৰ নেউতাখন যদি আমি মাতো 13 লগত যদি আমি অলমোস্ট কিমান মান দিব পাৰো আমি যদি 4 বাৰ দিও প্ৰথমে যদি 4 বাৰ দিলে আমাৰ 13 ৰ 4 গুণ কিমান হ'ব 52 গতিকে প্ৰথমে আমি 52 পাতিলো তাৰ পিছত মাইনাস কৰিলো আতে 18 পৰা যদি আমি 2 মাইনাস কৰো তেতিয়ালে কিমান থাকিব 6 থাকিব অলৰাইট নেক্সট কামটো হ'ব কি নেক্সট কামটো আমাৰ প্ৰয়োজনীয় কামটো হল আমি এটা সংখ্যা নমাব লাগিব আৰু হৰণ অংকত আমি সদায় এটাহে সংখ্যা নমাব পাৰিম বুজি পাইছানে কথাটো গতিকে আমি এটো নমালো 63 হল এতিয়া পুনৰবাৰ এতিয়াও আমি কি কৰিম যদি 60 এতিয়া 13 63 পুনৰ ভাগ কৰিব লাগে যদি আমি 5 বাৰ দিও তেতিয়া 65 হৈ যাব ডাঙৰ হৈ যাব গতিকে 5 বাৰ ইয়াতে না যায় গতিকে পুনৰবাৰ আমি ইয়াতে 4 দিব লাগিব 4 বাৰ দিব লাগিব 4 বাৰ দিলে পুনৰ কি হ'ব 52 হ'ব অলৰাইট 52
তাৰ পিছত এটো পুনৰ আমি নেক্সট কামটো হল আমাৰ বিয়োগ কৰা গতিকে আমি বিয়োগ কৰিলো 3 ৰ পৰা 2 গল থাকিল 1 আৰু 6 ৰ পৰা 5 গল থাকিল 1 11 হৈ আছে নেক্সট কামটো হ'ব কি আমাৰ যেটো একক ঘৰ সংখ্যা মানে এই সংখ্যাটো আমাৰ নমাব আছে আমি এটো নমাই ললো আমি কিমান পাম এটা 11 আছিল যদি সেই সংখ্যাটো আমি তললে নমাই লওঁ টোটাল সংখ্যাটো আমাৰ কিমান হৈ যাব 112 হৈ যাব তে 112 হলে আমি কি কৰিব লাগিব তে কিমান বাৰ দিব পাৰিম আমি প্ৰায় যদি আমি 8 বাৰ মান দিবলৈ চেষ্টা কৰো ইয়াতে আমি যদি 8 বাৰ মান দিবলৈ চেষ্টা কৰো এটা কি হ'ব 3 8 গুণ 24 ৰ 4 অকলিলে 2 8 গুণ 8 8 2 10 নহনে তেতিয়াহলে আমি কিমান পালো 104 পালো তেতিয়াহলে এটোকো আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে কি হ'ব যেহেতু 2 পৰা 4 ডাইৰেক্টলি বিয়োগ কৰিব পৰা নাযায় গতিকে আমি ধাৰ ললো সাইডৰ পৰা তেতিয়া সংখ্যাটো 12 হল 12 ৰ 4 গল থাকিল 8 গতিকে এটো আমাৰ অংক কৰা হৈ গৈছে তে আমি কি পালো এটো অংকত আমি কি পালো তেতিয়া হলে যে ইয়াৰে যেটো ভাগফল কিমান ললে আমাৰ 448 আৰু ভাগে কিমান ললে 8 ললে গতিকে এটো আমাৰ কৰা হৈ গৈছে তে নেক্সট আমি কৰিবলৈ চেষ্টা কৰোঁছোন আহা কথাটো বুজি পাইছানে তোমালোকে কথাখিনি ভালকে অকমান জুকিয়ে চালে বুজি পাবা নেক্সট অংকটো আমাৰ কি আছে 25 ৰে 8420 ক হৰণ কৰিব লাগে কিমান 25 ৰে 8420 ক হৰণ কৰিব লাগে আমি এটো এখিনতে পাতিবলৈ চেষ্টা কৰো এনেকে 8420 ঠিক আছে তে হৰণ অংকৰ নিয়ম মতে আমি প্ৰথমে এটা সংখ্যা লৈ চালো যে এটো কি হাজাৰ স্থানৰ সংখ্যাটো আমি লম যেহেতু বাওঁফালে হাজাৰৰ স্থানৰ সংখ্যাটো আছে 8 গতিকে 8টা হাজাৰ এটা কিমান 8টা হাজাৰক আমি কি কৰিম 25 ৰে ভাগ কৰিব পাৰিম জানো 8টা হাজাৰ আমাৰ হাতত আছে হে গতিকে 8টা হাজাৰক 25 কে ভাগ কৰাটো অসম্ভৱ গতিকে আমি সেই কাৰণে এই যেটো শতকৰ ঘৰ সংখ্যা কি 4 এই 4 সংখ্যাটোক লৈ আমি ইয়াক একেলগে সংখ্যাটো কৰিম কি 84 কৰিলো কাৰণ দ্যাট মিন্স 84টা শতক হৈ গল হা 84টা শতক আমি 84 বুলি কৈছো তেলে 84ক আমি 25 ৰে প্ৰথমে আমি হৰণ কৰিবলৈ চাব লাগিব ভাগ দিবলৈ যত্ন কৰিব লাগিব তেতিয়া এই ক্ষেত্ৰত আমি কি কৰিম আমি ম্যাক্সিমাম ইয়াতে 3 বাৰ দিব পাৰিম 3 বাৰ দিলে 75 হ'ব 4 বাৰ দিলে 100 হৈ যাব 100 দিলেটো ডাঙৰ হৈ গল গতিকে ডাঙৰটো আমি দিব নোৱাৰো কোনো কাৰণতে গতিকে এখানে কি হ'ব এটো আমি 75 আমি 3 বাৰ দিলে 75 আমি পালো ঠিক আছে এটা আমি এটো মাইনাস কৰিম যেটো 4 বাৰ 5 ডাইৰেক্টলি মাইনাস নহয় গতিকে আমি ধাৰ কৰিলো সাইডৰ পৰা 14 হল 14 ৰ 5 গল থাকিল 9 ঠিক আছে এটো ফাৰ্স্ট স্টেপটো আমাৰ হৈ গল তাৰ নেক্সট কামটো হৈ গল কি আমাৰ এই দুই সংখ্যাটো আমি তললে নমাই আনলো আগতে 9 আছিল এটা 2 টো নমোৱাৰ লগে লগে 92 হৈ গল গতিকে 92 ক আমি পুনৰ 25 ৰে ভাগ দিবলৈ যত্ন কৰিব লাগিব এই ক্ষেত্ৰটো আমি 3 বাৰে দিব পাৰিম কাৰণ 4 বাৰ দিলে 100 হৈ যাব 92 কে ডাঙৰ হৈ যাব গতিকে ইয়াতে আমি 3 বাৰ দিলো 25 3 গুণ হৈ গল আমাৰ 75 পুনৰ আমি মাইনাস কৰিম যেহেতু এটো সংখ্যাটো সৰু গতিকে পুনৰ ধাৰ লব লাগিব গতিকে ইয়াৰ পৰা ধাৰ ললো আমি 12 হৈ গল 12 ৰ 5 গল থাকিল 7 আগৰ এটো 9 আছিল 8 হৈ গল 8 ৰ 7 গল থাকিল 1 ঠিক আছে নেক্সট কামটো হ'ব কি আমাৰ এই 0 টো ওপৰত যেটো 0 আছে সেই 0 টো আমি নমাই আনিলো এতিয়া আমাৰ টোটাল সংখ্যা তো আমি কিমান হল গুটে তিনিটা যদি আমি মিলাও তেতিয়া 170 170 হৈ গল এটা 25 ৰে আমি 170 ক ম্যাক্সিমাম কিমান দিব পাৰিম সবাৰ দিব পাৰিম সো সবাৰ দিলে কিমান হ'ব ইয়াতে আমি সবাৰ দিলে 150 হ'ব ঠিক আছে 150 অলৰাইট এতিয়া এটো আমি মাইনাস কৰিব লাগিব গতিকে 0 ৰ পৰা 0 বিয়োগ কৰিলে 0 হল 7 ৰ পৰা 5 গুচি গল 5 গল 2 থাকিলে এটো একৰ একল থাকিল 0 বাওঁফালে আমাৰ 0 পটা কোনো প্ৰয়োজন নাই তাৰমানে টোটাল আমি কিমান পালো 20 পালো তেতিয়া হলে এই ক্ষেত্ৰত দেখিলো যে আমি কি পালো আমাৰ যেটো ভাগফল পালো আমি 336 আৰু আমাৰ ভাগ শেষ যেটো বাকি বুলিও আমি কওঁ হেতু গল আমাৰ 20 অলৰাইট গতিকে কথাটো বুজি পালে এই তিনটা চাৰিটা অংক আমি চাৰিটা অংক কৰিলো আৰু দুটা আছে হেকিটা আমি পটাপট কৰিবলৈ চেষ্টা কৰো হয় এটা তোমালোকৰ কপিত আসলে অংকটো ডাইৰেক্টলি কপি নকৰিবা কেনেকৈ কৰিছো সেই কথাটো চাবলৈ যত্ন কৰিবা সেই কথাটো বুজিবলৈ যত্ন কৰিবা অংক কপি কৰা বস্তু নহয় কিন্তু দেই গতিকে তোমালোকৰ সুবিধা হ'ব কাৰণে মই কৰি দিছো কিন্তু
একদম এটো পালো বুলি কপি কৰি নথবা যে কিমান বাৰ দিলে কি কথাটো কিমান কি হল সেই কথাখিনি কিন্তু বুজিবলৈ যত্ন কৰিলো তেতিয়া হৰণ অংক তোমালোকে নিজে পাৰিবা ঠিক আছে এটা নেক্সট আমি আৰু দুটা অংক আছে এটা কৰিবলৈ চেষ্টা কৰো প্ৰথমে এইখিনি আমি মোহাৰি লবলে লাগিব প্ৰথমে আমি এটা মোহাৰি লৈছো ঠিক আছে তাৰ পিছত এতিয়া আমি চাৰিটা অংক কৰিলো আৰু দুটা বাকি আছে আশা কৰিছো তোমালোকে চাৰিটা অংক আমি কেনেকৈ কৰিছো বুজি পাইছা এতিয়া নেক্সট আমি এইটো 5 নম্বৰ অংকটো কৰো 5 নম্বৰত কি আছে 57 আমি কিমানক হৰণ কৰিব লাগে 602 হৰণ কৰিব লাগে ঠিক আছে তে হৰণৰ নিয়ম মতে আমি প্ৰথমে এই বাওঁফালৰ সংখ্যাটো ললো এটা সংখ্যা কি 6 আছে মানে 6টা শতক কিন্তু 6টা শতকক 57টাকৈ ভাগ কৰিব নোৱাৰি গতিকে আমি কি কৰিব লাগিব ইয়াৰ যেটো দহকৰ ঘৰৰ সংখ্যা সেই দহকৰ ঘৰৰ সংখ্যাটো লগ লগাই আমি সংখ্যাটো একেলগ কৰি ললো 60 হল তাৰ মানে এতিয়া 57 আমি 60 কি কৰিব লাগে ভাগ কৰিব লাগে এই ক্ষেত্ৰত আমি দেখিছো যে আমি কিমান বাৰ দিব ম্যাক্সিমাম এবাৰ হে দিব পাৰিম ম্যাক্সিমাম কিমান এবাৰ দিব পাৰিম তাৰমানে 57 গুণ 57 হৈ গল তাৰ নেক্সট কামটো গল আমাৰ মাইনাস বিয়োগ কৰিলে আমি কিমান হবে তো শূন্য আছে ইয়াৰ পৰা ধাৰ কৰিলো গতিকে 10 হল 10ৰ হাত গল থাকিল 3 তাৰ নেক্সট কামটো হ'ব এই ওপৰৰ যেটো সংখ্যা 2 হে 2টোক তললে নমাইলে 3 হৈ আছিল 2টোক নমোৱাৰ লগে লগে কি হ'ল 32 হৈ গল ঠিক আছে তে বহুতে কি কৰে এইখিনিতে অংকটো সমাপ্ত কৰি থৈ দিয়ে আৰু এটা কথা তোমালোকে মন কৰিবা হৰণ অংকত কেতিয়াও কোনো কাৰণতে ওপৰৰ পৰা যেটো আমি সংখ্যা নমাম সেই সংখ্যাটোক ওপৰৰ পৰা নমোৱা সংখ্যাটো বাকি হিচাপে আমি ৰাখিব নোৱাৰো যে আমি 2টোক ওপৰৰ পৰা নমালো 32 হল এটো বাকি নহয় কিন্তু ইয়াক আমি ভাগ কৰিব লাগিব যেনেকৈ যি নহক আমি ভাগ কৰিবলৈ চাব লাগিব কথাটো বুজি পাইছানে কিছুমানে কি কৰে এইখিনিতে থৈ দিয়ে তাৰ পিছত অংকটো ভুল ওলাই গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব যেহেতু আমি সংখ্যাটো ওপৰৰ পৰা নমাই আনিছো 32 হৈ গল আমাৰ টোটাল এই সংখ্যাটো আমি বাকি নহয় ইয়াক ভাগ কৰিবলৈ চাব লাগিব তে কথা হল কি যেটো 57তকে 32 টো সৰু গতিকে আমি এক ভাগ কেনেকৈ কৰিম গতিকে আমি 57ক 32 ভাগ কৰিব পাৰিম জানো আমি ভাগও কৰিব ন তাৰ অৰ্থটো কি তাৰ অৰ্থটো হল আমি শূন্য ভাগ কৰিব লাগিব গতিকে আমি ইয়াত কি দিব লাগিব শূন্য দিব লাগিব 57 শূন্য গুণ কি শূন্য ঠিক আছে তাৰ পিছত যদি আমি মাইনাস কৰিলে পুনৰ 32 এ পাম এতিয়াহে আমি এই 32 কি কৰিব পাৰিম বাকি বা ভাগ হেকৰ ঘৰত ৰাখিব পাৰিম এটা বহুতে প্ৰশ্ন কৰিব যে এটোটো 32 আছিল এটো 32 আছিল নহয় কথাটো এটো নহয় কিন্তু আমি যে ওপৰ শূন্যটা এড কৰিলো বুজি পাইছানে শূন্যটা এড কৰিলো এতিয়াহে আমাৰ অংকটো শুদ্ধ হৈছে নহলে আমাৰ কি হ'ব ভুল ওলালেহেঁতেন গতিকে এই ক্ষেত্ৰত তোমালোকে অকমান সাৱধান হ'বা ঠিক আছে এতিয়া আমি এতে কি পালো যে আমাৰ ভাগফল কি লালে 10 লালে আৰু ভাগে কিমান ওলাইছে 32 ওলাইছে ঠিক আছে 32 ওলাই গল হৈ গল তাৰ নেক্সট আমাৰ লাষ্ট আমাৰ যেটো অংক আছে আমি হেতু কৰিবলৈ চেষ্টা কৰো আহা ইয়াতে কি হৈছে 70 এ 70 ৰে 9220 হৰণ কৰিব লাগে আমি এখানতে পাতিবলৈ চেষ্টা কৰো এনেকে 70 টো পাতিলো তাৰ পিছত আমাৰ কিমান দিছে 9220 আমাক হৰণ কৰিব কৈছে এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমে 9 সংখ্যাটোক ললো দ্যাট মিন্স 9টা হাজাৰক আমি 70 ৰে ভাগ কৰিব পাৰিম জানো 9টা হাজাৰক আমি 70 ৰে ভাগ কৰিব নোৱাৰো একিখিনিয়ে কথা আৰু এই কাৰণে আমি শতকৰ ঘৰৰ সংখ্যাটো কৰি লৈ 92 শতক 92টা শতক কৰিলো 92টা শতক কৰিলো তাৰমানে 92 এটা 70 এ বা 70 ৰে আমি 92 ভাগ কৰিবলৈ প্ৰথমে চাব লাগিব গতিকে এই ক্ষেত্ৰত আমি কিমান বাৰ দিব পাৰিম প্ৰথমে আমি এবাৰ হে দিব পাৰিম কাৰণ এটো 92 হয় গতিকে এবাৰ দিলে আমাৰ কিমান হ'ব এটো 70 গতি নেক্সট কামটো হ'ব আমাৰ মাইনাস কৰা তাৰ পিছত আমি যদি মাইনাস কৰো তে 2 তলত আছে শূন্য গতিকে এটো 2 টো তললে নামি আহিলে তাৰ পৰা এটো 9 হাত গল থাকিল 2 ঠিক আছে নেক্সট আকৌ কামটো হ'ব কি এই 2 টোক নমাই আনে এতিয়া 22 হৈ আছে 22 হৈ আছে নেক্সট টো যদি আমি নমাই আনো সংখ্যাটো নমাই তেতিয়া 222 হৈ গল সংখ্যাটো এতিয়া 70 এ 222 ক আমি কি কৰিবলৈ ভাগ কৰিব লাগিব এই ক্ষেত্ৰত আমি ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম এই ক্ষেত্ৰত আমি ম্যাক্সিমাম 3 বাৰ দিব পাৰিম 3 বাৰ দিলে কি হ'ব ইয়াতে 3 শূন্য গুণ 0 7 3 গুণ 21 210 হল 210 হৈ গল তো 210 হৈ গল তাৰপা পুনৰ আমি মাইনাস কৰিম এতিয়া চোৱা এটো পুনৰ মাইনাস কৰিলে 2 টো তললে নামি আহিলে তাৰপা 2 1 গল থাকিল 1 12 হৈ গল এফালে 2 2 গল থাকিল 0 বাওঁফালে আমি 0 টো নাপাতো
ঠিক আছে লাষ্ট আমাৰ আৰু এটা কাম বাকি আছে এই যেটো 0 এই 0 টো আমি তললে নমাই নিব লাগিব তেতিয়াহে আমাৰ অংকটো সম্পূৰ্ণ হ'ব আমি 0 টো নমাই আনিলে এতিয়া সংখ্যাটো আমাৰ টোটাল সংখ্যাটো কিমান হ'ল 120 হ'ল গতিকে 70 ৰে 120ক আমি কিমান বাৰ দিম দুবাৰ যদি দিবলৈ যাওঁ তেতিয়া হলে 140 হৈ যাব 70 দুগুণ 140 গতিকে 140 কোনো কাৰণতে আমি দিবই নোৱাৰো কাৰণ আমাৰ আছে হে সংখ্যাটো 120 গতিকে আমি এই ক্ষেত্ৰত কি কৰিব লাগিব এবাৰে দিব আমি এবাৰে দিব পাৰিম গতিকে এবাৰ দিলে কি হ'ব 70 হৈ যাব ঠিক আছে 70 হৈ গ'ল গতিকে 70 হলে আমি পুনৰ ইয়াক মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমি কিমান পাম এটো 0 তাৰ পিছত এটো 12 ৰ 7 গল থাকিল 5 ওকে এটা আমি কি দেখিলো যে আমাৰ ভাগফল আমি ভাগফল কিমান পালো 131 পালো তাৰ পিছত আমাৰ যেটো ভাগশেষ বা বাকি এটো পালো আমি 50 ঠিক আছে গতিকে এই পাঁচটা ছটা অংক টোটাল আমাৰ ছটা আছিল এই ছটা অংক মই তোমালোকক কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো তোমালোকে কেনেকৈ এই অংককিটা কৰিছো এই কথাখিনি নিশ্চয় ধৰিব পাৰিছা গতিকে আজি ভিডিওটো এখানতে সামৰি থৈছো আমি নেক্সট ভিডিওত আকৌ ইয়াতে চোৱা তলত কিছুমান বৰ ইন্টাৰেষ্টিং অংক আছে মই আজি অকমান জাস্ট নুকিয়াই দিছো যে কেনেকৈ সংখ্যা এটাক 10 ৰে হৰণ কৰিলে কি হয় বা 100 ৰে হৰণ কৰিলে কি হয় এই কথাখিনি আমি নেক্সট অংক মানে নেক্সট ভিডিও বিলাকত শিকিম গতিকে আজি ভিডিওটো এখানতে সামৰি থৈছো ওকে অলৰাইট গতিকে আশা কৰিছো তোমালোকে এই অংককিটা কৰিব এতিয়া পাৰিবা ওকে থ্যাংক ইউ